নমস্কাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভালে কুশলে আছে আৰু ভালে কুশলেই থাকক সেইটোৱে কামনা কৰিছোঁ। আপোনালোকে থাম্বনেইল দেখি গম পাইছেই এটা বিশেষ কাৰণত নগাঁৱলৈ আহিলোঁ। আচলতে কথাখিনি ক'ম তাৰ আগতে কৈ লওঁ, কালি ৰাতি আহিলোঁ আৰু বহুত দিন হ'ল ভিডিঅ' দিয়া নাই, প্ৰায় 12, 13, 14 দিনমানেই হ'ল ভিডিঅ' দিয়া নাই। মানে কৰ্মব্যস্ত হৈ গৈছে, সময় মিলাবলৈ একেবাৰে দিগদাৰ হৈছে। স্কুল যদিও সোনকাল হ'ল, তথাপি স্কুলৰ পৰা অহাৰ পিছত ধৰক আহি পাওঁতে 2টা বাজে, 1টা বজাত ছুটি হ'লেও 2টা বাজে। তাৰপিছত আৰু শাহুমাৰ কথাও জানে আপোনালোকে, এই ভাল এই বেয়া এনেকুৱা গা চা হৈ থাকে। তো ঘৰখনত ভিডিঅ'টো বনাবলৈ বা হেৰি কৰিবলৈ তেনেকুৱা একো নাথাকা নিচিনা হৈ গৈছে, কণ্টেণ্ট নাথাকাৰ নিচিনা হৈ গৈছে আচলতে। আৰু মই আহি পোৱাৰ পিছত মান শোৱাৰ পৰা উঠি যায়। ৰাতিপুৱা যেতিয়া মই স্কুল যাওঁ সি তেতিয়াই উঠে। তাৰপিছত সি শোৱাৰ পৰা মই অহাৰ লগে লগে উঠে। তাৰপিছত উঠাৰ পিছততো মোৰ 1 ছেকেণ্ড ৰক্ষা নাই, তাক ভাত চাত বনাই খুৱাই মেলাই। ইফালে মাহঁতে চাহ তাহ ৰেডি কৰে, কিন্তু স্পেচিয়েল কিবা এটা আইটেম বনাম, সেই আইটেমটো বনাই খুৱাম, কিন্তু তেনেকুৱা সময় নহয়। এইটো কাৰণে সি মানে স্কুল দিনটো নাপায় কাৰণে চাগে স্কুলৰ পৰা অহাৰ পিছত মোক একদম পূৰা মানে লাগি ধৰে। তো সেইকাৰণেই ভিডিঅ' চিডিঅ' একেবাৰে কমি গৈছে। কোনোবা ক্ষেত্ৰততো মই ভাবোঁ কোনোবা টাইমত মই ইউটিউব চেনেলটো বাদেই দিওঁ নেকি, এনেকুৱা ভাবোঁ। আপোনালোকৰ কিছুমানৰ চাগে মনত আছে প্ৰিয়ংকাজনীত, কিছুমানৰ নাই, কাৰণ আজিকালি ভিউজ বাৰু বহুত কম পাওঁ, 2000, 3000। এটা ভিডিঅ' প্ৰায় 5000 মানুহে, য'ত নেকি আগতে মোৰ ভিডিঅ' 45,000, 40,000 মানুহে চায়। সেইখিনিয়ে কথা। আৰু এতিয়া আকৌ নগাঁও আহিলোঁ, আপোনালোকে গম পাইছে। তো কালি ৰাতি আহিছোঁ, পটাপট আহিছোঁ। কালি শনিবাৰ আছিলে, ভিডিঅ'টো দিওঁতে আকৌ 3 দিনমান দেৰি হ'ব। তো আমি শনিবাৰে আহিছোঁ নগাঁৱলৈ। ৰাতি আহোঁতে আমাৰ ৰাতিয়ে হ'ল, ঘৰ আহি পাওঁতে প্ৰায় 12টাৰ ওচৰা ওচৰি হ'ল। আৰু শুক্ৰবাৰে আহিছোঁ, শুক্ৰবাৰে। তো অহাৰ কথা আছিলে, ভাবিছিলোঁ যে শনিবাৰে স্কুল কৰি পেলাই পিছত আহিম। দেউতাৰ গাটো আচলতে বেয়া মানে প্ৰায় 6 দিনমান হ'ল। দেউতাই মানে কি হৈছিলে, বৰষুণ দিয়াৰ সেইখিনি সময়তে গছৰ ওপৰত উঠি কল কাটিছিলে নে কিবা কাটিছিলে হ'বলা, ডিঙিটো খিৰিককৈ মাৰিলে বুলি ক'লে। তাৰপিছত সেই খিৰিককৈ মাৰাটো অকণমান বিষ নিচিনা ফিল কৰিলে। তাৰপিছত বিষটো হোৱাৰ পিছত সেই বিষটোৰ চেলু লৈ পেলাই মানুহটো মানে গোটেই মুখ চুখ ফুলি গ'ল। তাৰপিছত পিছদিনাখনো বিচনাৰ পৰা উঠিব নোৱাৰা হ'ল, ভৰিটো চুচৰাই খোজকাঢ়িছে, এনেকুৱা নিচিনা হ'ল। তাৰপিছত মাহঁতেও ভাবিছে, দেউতাই মানে সাধাৰণতে দেউতাৰ তেনেকুৱা নহয়, একো তেনেকুৱা বেমাৰ আজাৰ নহয়, কিন্তু যেতিয়া হয় দেউতাই মানে তেতিয়া কয় আৰু মানে কিছুমান মানুহ যে থাকে ধৰক নহয়, কিন্তু হ'লে ভয়ত মানুহজন আৰু বেছি একদম বেমাৰী হৈ যায়। তো আমাৰ দেউতাহঁতেও তেনেকুৱা অকণমান ভয়টো বেছিকৈ খায়। তো আমি ভাবি আছিলোঁ তেনেকুৱা কিবা এটা চিটুৱেশ্যন হৈছে চাগে, মাহঁতেও ভাবি আছিলে তেনেকুৱা কিবা এটা চিটুৱেশ্যন হৈছে। সেইকাৰণে মানে ডক্টৰৰ ওচৰলৈ 2 দিন চালে, নিয়া হোৱা নাই। এতিয়া 3 নম্বৰ দেউতাই যেতিয়া খোৱা বোৱা চব বাদ দি দিলে। খোৱা বোৱা বাদ দিয়াৰ কাৰণে যিটো দেউতা ইমান বেছি মোৰ ভিডিঅ' ওলালে কেতিয়াবা নাচি কৰি থাকে, এনি টাইম দেউতা মানে ৰাতিপুৱা খোৱাৰ পৰা উঠাৰ পৰা কাম বন কৰি মেলি আবেলি 5টা বজাতহে গা ধুৱে, এনেকুৱা মানে বাটে চাটে গোটেই গলিটো আমাৰ যিমান পানী লেতেৰা হয় পানী চানী দি থাকে, নিজৰ পাইপে দিয়ে, নিজৰ টেংকিৰ পানী খৰচ কৰি দিয়ে, লোকৰ ৱালতো পানী মাৰে, মানে চোতালখনো একেবাৰে পাত এটা পৰিলেও হেৰি কৰি থাকে, এনি টাইম কামতেই লাগি থাকে। সেই মানুহজন যেতিয়া খোৱা বোৱা এৰি দিলে, তাৰপিছত এৰাৰ কাৰণে ঘৰৰ মাহঁতে বাহঁতে চবেই মিলি পেলাই দেউতাক ডক্টৰৰ ওচৰলৈ লৈ গ'ল। তাৰপিছত ডক্টৰৰ ওচৰলৈ লোৱাৰ পিছত মোক যেতিয়া কথাটো কৈছে, আৰু মানে সাধাৰণতে এনেকুৱা হয়, মাকবিলাকে সদায় গালি পাৰিয়ে থাকে ন ল'ৰা ছোৱালীক, যে এইটো নকৰিবা সিটো নকৰিবা, কিয় কৰিছোঁ আমুক তমুক, কিন্তু দেউতাকবিলাকে খুব কম কয়। আৰু আমাৰ দেউতা এনেকুৱা, আমি যেতিয়াৰ পৰা মনত আছে দেউতা বাহিৰে চাকৰি, ৰেলৱেত আছিলে, বাহিৰে চাকৰি কৰি ঘূৰি আছিলে। গতিকে মাতকৈ, মই বাহঁতৰ কথা নাজানো, মাতকৈ মোৰ চাগে দেউতাৰ প্ৰতি 1% হ'লেও মৰমটো বেছি আছে। এই ছোৱালীৰ যে বাপেকৰ প্ৰতি মৰম বেছি থাকে বুলি কয়, সেইকাৰণে চাগে তেনেকুৱা চাগে। তো মোৰ মানে মাৰ হৈ থাকে ইটো সিটো হয়, ভাল হয়, কিন্তু দেউতাৰ নহয়। তো মই মানে স্কুল গৈছোঁ, শান্তিত থাকিব পৰা নাই। এওঁতো মোক কৈছে, যেতিয়া আমি কথাটো গম পাইছিলোঁ সোম মঙলবাৰে, এওঁ কৈছিলে আজিয়ে যাওঁ, কিন্তু ছুটি মিলাব নোৱাৰি, সেইকাৰণে যোৱা হোৱা নাই, আহিব পৰা। মই বোলো দেওবাৰটো আহক, দেওবাৰটো হয় এনে ভাবি আছিলোঁ। পিছত যেতিয়া খোৱা বোৱাবিলাক কমি গ'ল, কমি যোৱাৰ কাৰণে মানে বাহঁতেও ডক্টৰৰ ওচৰত লৈ গ'ল। ডক্টৰৰ তাত মানে আপোনাৰ গোটেই বডি চেকআপ দিছে, CT স্কেন কৰিছে, গলধনৰ কৰিছে, ডিঙি লৰাব নোৱাৰা হ'ল, মানুহটো হেতা নিচিনা হৈ গৈছে। ডক্টৰৰ ওচৰত টেষ্ট কৰিলে, টেষ্ট কৰাই মোক কৈছে বোলা একোৱেই নহয়, আজি যাওঁ। মই বোলো নহয় ৰ'বা, টেষ্টৰ ৰিপৰ্টটো আহক। তাৰপিছত টেষ্টৰ ৰিপৰ্টটো আহিলে, ৰিপৰ্টটো আহোঁতে আপোনাৰ দেউতাৰ মানে, মই এতিয়া খোলাকৈ কৈছোঁ, য'ত আপোনাৰ থাইৰয়ড থাকিব লাগে 5, তো আজিৰ পৰা 4-5 মাহৰ আগত দেউতাৰ টেষ্ট কৰা হৈছিলে। কিন্তু দেউতা নামঘৰৰ সংক্ৰান্তত বা সকামে নিকামে গৈত যায়, ত'ত যায়, গৈ কৰি থাকে, সন্ধিয়াটো তেনেকৈ ঘূৰি কৰি ফুৰে, মাছ চাউল খায়, কিবা খায়, মানে মানুহটো খাই কৰি থাকে তো তেনেকৈ।
তো সেইকাৰণে চাগৈ থাইৰয়ডটো বহুত বেছি বাঢ়ি গ'ল য'ত নেকি 5 থাকিব লাগে সেই মানুহজনৰ মানে 60 হৈ গ'ল 59.something তো তেনেকুৱাত মানে ডক্টৰে যেটো ৰিপৰ্টছ আছে কৈছে মানে 50-60 পৰাম ডক্টৰে মৰে কপালে হাত দিছে যে মানুহ এনেকুৱা জীয়াই থাকাটো বহুত দিগদাৰ তাৰপিছত আপোনাৰ তেনেকৈ স্পন্ডেলাইটিছৰ ডেটাৰ পালে এই যেটো আমাৰ এডাল হাৰ্ট থাকে ন সেইটো অকণমান মজ্জাবিলাক মানে ক্ষয় গুচি যোৱাৰ নিচিনা হৈছে তো এতিয়া ডেটাক তলমূৰ কৰি বা হাতুৰি চাতুৰি এইবিলাক খৰি ফালা কিবা হওক এনেকুৱা ধৰণৰ বস্তু ডাঙা মেলা কাম কৰিব মনা কৰিছে আৰু সেইটো সংক্ৰান্ততে এওঁ ক'লে যে নাই ব'লচোন আমি গৈ মানুহটো যেহেতু হেৰি হৈ আছে আমি গৈ আহোঁ তাৰপিছত স্কুলৰ পৰা আহিলোঁ শুক্ৰবাৰে স্কুলৰ পৰা আহি অকলে যে ব'লা ৰাতি মই এতিয়াতো কামকেইটা আছে হেৰি কৰি লৈ পেলাই ৰাতি হ'লেও যাওঁ তাৰপিছত সেইকাৰণে আমি ৰাতিয়ে গুচি আহিলোঁ তৎক্ষণাত আৰু দেওবাৰে আমি আকৌ নগাঁৱলৈ ৰিটাৰ্ণ কৰিম তাৰপিছত এতিয়া যোনবাৰ ছোৱালীহঁতো আছে আমাৰ ইও আছে আৰু এবাৰ শাহুমাকো লৈ আহিছোঁ প্ৰথমতে মই দেউতাক দেখুৱাইলোঁ আপোনালোকক আম খাবা ৰ'বা মই কাটি দিম ৰ'বা তুমি উঠি পেলাই অকণ খোজ কাঢ়া খোজ নাকাঢ়িলে কেনেকৈ ভাল হ'ব উঠা লাহেকৈ উঠা পাৰিবানে নে দুটা হাতে ধৰিব লাগিব ধৰা এয়া ঘৰৰ আম দেউতা কি হলো নাপায় নহয় নাপায় মই তহঁতৰ মৰমেই কৰিব নোৱাৰো নহয় মোৰ গাত উঠিব নালাগে দেই নাই মোৰ গাত উঠিব নালাগে দুজনী ভালকৈ থাক দেই থাক উঠা মোৰটো ডাঙা গৰম আছে নেকি নহয় পাৰিব ধুনীয়া মই নেমু দি চেপি আনিছোঁ ধুনীয়াকৈ খোজ কাঢ়িলে মানুহটো পূৰাকৈ কিয়ৰ এটা হ'বা গুলি দিছিলে জানো গুলি দিয়া আছে সেয়া ৱাৰেছৰ পানী এই গ'ল চা আজি সৰু জীয়াক আহিছে সৰু জীয়াকে খুৱাই থৈ যাওক দেউতাকক দিলে অকণমান দিছে কিন্তু হেৰি ঘূৰা ৰসটোহে লাগে এতিয়া ৰসটো কোনে চেপিব লাগিব কাটি পেলাই চাওক মায়ে ধুনটুকি টিকটিকি ভনীমা আৰু ভতিমাক লৈ নাচিলে কৈছে আৰু বহুত দিন আপোনালোকে মাক দেখা নাই মোক মাজে মাজে সুধি থাকে যে শাহুমাক দেখা নাই আচলতে ধুনীয়াই দেখিছে হয় নাই এতিয়া ধুনীয়া হৈ আছে মানে বেয়া হোৱা নাই মানে কি হয় আজিকালি সময় সুবিধা নিমিলে সেইকাৰণে ভিডিঅ' কৰা নহয় আৰু ভিডিঅ' কৰিলেও স্কুলৰ পৰা অহা যোৱা কৰোঁতে ভিডিঅ' কৰা হয় ঘৰৰ ভিডিঅ' কৰা নহয় সেইকাৰণে মাক তোলা নহয় তো মাক এবাৰ আমি লগতে লৈ আহিছোঁ মোবাইল টানিছে বডিটো শ্লিম কৰি দিলে মা এতিয়া শ্লিম কৰি পূৰা গাভৰু নিচিনা হৈ গ'ল দেখিছে মোক এতিয়া যিটো অৱস্থাত দেখিছে ফেডেলি কিন্তু মাক দেখিছেচোন মাক কিমান ধুনীয়াকৈ দেখিছে হয় নাই মাক আকৌ বিয়া দিব পৰা নিচিনা হৈ আছে আৰু এয়া মায়ে ইহঁত দুজনী এই দুজনীও মস্ত কচু হৈছে এয়া দেখিছে এইয়া কি কৰি আছা কি কাম কৰিছা কি কাম কৰিছা টাটা কাম কৰিছা কাপোৰ জাপিছা আঙুলি চেপা খাবা আকৌ দেই চেপা খাব থিয় হলে দেখোন কেলে পানী খা দিছে ন বুয়ে ন খাইছে এতিয়া পানী অকণ খুৱাই লৈছে মায়ে চাওঁ আমাৰ গোসাঁই পোনাটো চাওঁ আমাৰ গোসাঁই পোনাটো চাওঁ তিতা বস্তু লোৱা তিতা বস্তু লোৱা এইখিনিতে থাকাচোন কিনো নাম গোটেই মহে খাই হেৰি কৰিব
নামি মোৰ গন্ধটো ভাল পাইছে অকণমান, কিন্তু খালা নাই?